নমস্কাৰ অসমৰ দৰ্শকসকল, ১ নম্বৰটো খবৰ। অহা ৯ জুলাই তাৰিখে অসমত ২৪ ঘণ্টীয়া চকা বন্ধ। ৯ জুলাই ৰাতিপুৱা ৫ বজাৰ পৰা ১০ জুলাই ৰাতিপুৱা ৫ বজালৈ আৰু পেট্ৰল ডিপুত তেল নাপাব। ২ নম্বৰটো খবৰ। অহা ১০ জুলাই তাৰিখে অৰুণোদয় আঁচনি, বিধৱা পেঞ্চনৰ আঁচনি, বৃদ্ধ পেঞ্চন আঁচনি আৰু দিব্যাংগন পেঞ্চন আঁচনি হিতাধিকাৰীৰ সকলৰ বেংক একাউণ্টত টকা সোমাব। ৩ নম্বৰটো খবৰ। ৰণেশ পেগুৰ ডাঙৰীয়া ডাঙৰ ঘোষণা। খিলঞ্জীয়া উচ্ছেদিত লোকে বসুন্ধৰাত আবেদন কৰিলে মাটি ঘূৰাই পাব। ভেটি মাটিৰ বাবে ১ বিঘা, খেতিৰ বাবে ৮ বিঘা মাটি লাভ কৰিব। ৪ নম্বৰটো খবৰ। বিদেশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৫খন ৰাষ্ট্ৰ ভ্ৰমণসূচীৰে। ৫ নম্বৰটো খবৰ। কাৰ্বি আংলঙত গৌৰৱ গগৈৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। গৌৰৱ গগৈৰ সন্মুখতে গৌৰৱ গগৈ গো বেক ধ্বনি আৰু স্থানীয় ৰাইজে কংগ্ৰেছ মুন্দাবাদ, গৌৰৱ গগৈ মুন্দাবাদ, পাকিস্তানী এজেণ্ট গো বেক ধ্বনিৰে উত্তাল কৰি তোলে। ৬ নম্বৰটো খবৰ। BTR নিৰ্বাচনৰ বাবে BPF আৰু GSP মিত্ৰতা হোৱাটো নিশ্চিত। ৭ নম্বৰটো খবৰ। কাইলৈ গুৱাহাটীবাসীয়ে লাভ কৰিব আৰু এখন নতুন উৰণীয়া সেতু। ৮ নম্বৰটো খবৰ। বৰ্তমানৰ পৰা মাজুলীত যিকোনো লোকে মাটি বেচা কিনা কৰিব নোৱাৰিব। মাজুলী স্থানীয় বাসিন্দাইহে চৰ্ত সাপেক্ষে মাটি বেচা কিনা কৰিব পাৰিব। ৯ নম্বৰটো খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ঘোষণা। সোনকালে ৰান্ধনীসকলে ৫,০০০ টকা এককালীন সাহায্য পাব আৰু ৰান্ধনীসকলৰ দৰমহা বৃদ্ধি পাব। প্ৰতি মাহে মাহে ৩,০০০কৈ পাব। ১০ নম্বৰটো খবৰ। নামনি অসমত বৃহৎ উচ্ছেদ অভিযান চলাবলৈ সাজু হৈছে প্ৰশাসন। মাইকেৰে এনাউন্স কৰি ঘৰ খালী কৰিবলৈ প্ৰশাসনে নিৰ্দেশ দিছে। ৯,০০০ বিঘা ভূমিত বুলডোজাৰ চলাব আৰু ধুবুৰী মুছলমানসকলৰ মন্তব্য, শৰীৰত ১ টোপাল তেজ থকালৈকে চৰকাৰক ১ ইঞ্চি মাটিও নিদিওঁ। ধুবুৰীত বুলডোজাৰ চলালে ভয়ংকৰ পৰিস্থিতিলৈ পৰিণত হ'ব। ১১ নম্বৰটো খবৰ। মৰিগাঁও জিলা মৌৰাবাৰী লোচনাবাৰী অবৈধ ডেম্পৰত আৰক্ষী অভিযান। আন্তঃৰাষ্ট্ৰীয় গাড়ী চোৰ চক্ৰৰ লগত লিংক আছে। অলপ সময়ৰ ভিতৰতে গাড়ী ধ্বংস কৰি পেলোৱা মেচিন আছে সেই ডেমটোত। আৰক্ষীয়ে ডাঙৰ ডেমটো চিল কৰি দিলে। ১২ নম্বৰটো খবৰ। প্ৰমোদ বড়ো মন্তব্য, ৫০ বছৰত নোহোৱা কাম ৪ বছৰত হৈছে। সেয়া হ'ল একতা, নিৰাপত্তা আৰু শান্তি সকলো জাতি জনগোষ্ঠীৰ মাজত।